নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 বিদ্যুৎ হৈকিয়া ডাঙৰীয়া KMSSৰ সাধাৰণ সম্পাদক বিদ্যুৎ হৈকিয়া ডাঙৰীয়াই বিদ্যুৎ বিভাগৰ বিষয়াজনক এনেদৰে চাওক ভিডিঅটো চাবলৈ পাৰিব জবাবদিহি কৰি আছে একেবাৰে প্ৰমাণ সহকাৰে ভাৰত চৰকাৰৰ যি ৰাজপত্ৰিকা গেজেট সেই গেজেটৰ পৰা প্ৰমাণ দি আছে যে ঘৰুৱা সংযোগত স্মাৰ্ট মিটাৰ লগোৱাটো এতিয়া কোনো ধৰণৰ নিৰ্দেশ নাই কেৱল উদ্যোগ কল কাৰখানা এইবিলাকতহে স্মার্ট মিটার লগোৱাৰ নিৰ্দেশ কিন্তু দেখা গৈ আছে ইয়াৰ বিপৰীতটোহে ঘৰুৱা কানেকশন বিলাকতহে স্মার্ট মিটাৰ অসম চৰকাৰে লগাইছে একেবাৰে প্ৰমাণ সহকাৰে দেখুৱাই আছে জবাবদিহি কৰি আছে বিষয়াজনক এটা কথা ঠিক যে কোনো সংগঠন কৰিবলৈ হলে কলিজা লাগিব দম থাকিব লাগিব অন্যথা সৰকাৰি ফালৰ পৰা এটা হুংকাৰ দিলেই কিন্তু বহুতে পেপুৱা লাগি একেবাৰে ঘৰমুৱা হৈ বহি থাকে ঘৰত গৈ কিন্তু দেখিবলৈ পোৱা গৈছে যে স্পষ্ট কণ্ঠী নিৰ্ভীক প্ৰমাণ সহকাৰে কথা কোৱা এগৰাকী ব্যক্তি সেই গৰাকী হৈছে বিদ্যুৎ হৈকিয়া ডাঙৰীয়া তেখেতে নিজে কৈ আছে কলিজা আছে কাৰণে সংগঠন কৰি আছো যি কি নহওক ভিডিঅটো চাওক যদি চেনেলটোত প্ৰথম হৈ আছে আপুনি সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ধন্যবাদ মোৰ নাম বিদ্যুৎ হৈকিয়া দেই দাদা লেটেং পেটেং কথা ক'লে কোনো মাইকে ল'বলৈ মই ভয় কৰা মানুহ নহয় মোক কলিজা আছে কাৰণে সংগঠন কৰিছো মোৰ হাতত এজন ডাটা আছে দিয়কচোন মই এইটো দিয়কচোন ডাটাখিনি দিয়ক এইখন ভিডিঅ' কৰি থওক এনেকুৱা ভয় কোনো দেখুৱাবলৈ ইয়াত নাহিব যোনে হওক লাগিলে মোক কলিজা আছে কাৰণে সংগঠন কৰিছো পৰীক্ষা সহকাৰে কৈছো ভিডিঅ' কৰি থওক পুলিচ মাতি লওক এনেকুৱা ডাটাখিনি কথা নক'ব দাদা যোনে কৈছে আপোনাক কৈছো মানুহক মুখ চম্ভালিবলৈ কথা কওক এইখন ভাৰত চৰকাৰ ৰাজপত্ৰত দেখিছে নাই এইখন গেজেট নটিফিকেশ্যন মই নিজে মাষ্টাৰ ডিগ্ৰী কৰিছো মই নিজে দাদা ইংৰাজী অংক চব বুজি পাওঁ আপোনালোকক পঢ়ি দিছো second paragraph all government offices at block level and above অর্থাৎ সকলো সরকারি অফিসার ব্লক লেভেল বা তাতকে ওপৰত and all industrial and commercial consumers সকলো উদ্যোগিক আৰু ব্যৱসায়িক তাৰমানে বাগানৰ পৰা ধৰি যিমান কমাৰ্চিয়েল ব্যৱসায় কৰা আমাৰ কানেকশন দুই ধৰণৰ কেইবা ধৰণৰ আছে আমি লোৱাটো ডমেষ্টিক মানে ঘৰুৱা আমি তাৰ পৰা মেচিন নচলাওঁ আমি তাৰ পৰা ব্যৱসায় নকৰোঁ সেইটো ডমেষ্টিক গতিকে ইয়াত লিখিছে যিমান চৰকাৰী অফিচ আছে আৰু যিমান ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল কনজিউমাৰ আছে উদ্যোগিক আৰু ব্যৱসায়িক কাষ্টমাৰ আছে চেল বি মিটাৰ উইথ স্মাৰ্ট মিটাৰ্ছ তেওঁলোকক স্মাৰ্ট মিটাৰৰ মিটাৰ লগাই দিয়ক উইথ প্ৰি পেমেণ্ট মোড এই যে আমি আগতীয়াকৈ ৰিচাৰ্জ কৰোঁ তেনেকুৱা ৰিচাৰ্জ কৰি দিয়ক বাই ডিচেম্বৰ 2023 2023 চনৰ ডিচেম্বৰ মাহৰ আগতেই যিমান মানে চৰকাৰী অফিচ আছে যিমান বাগান আছে যিমান কমাৰ্চিয়েল কনজিউমাৰ আছে চবকে লগাই খতম কৰিবলৈ দিছিলে কিন্তু আপোনালোকে খবৰ লওক 90% কানেকশ্যনত তেওঁলোকে প্ৰিপেড কৰা নাই আগৰ মিটাৰটো চলাই আছে গম পাইছেনে তাৰমানে বহুত বাগানত মেইন যেতিয়া তাত কনজিউম হয় তেতিয়া এই এপিডিচিএল অফিচবিলাকৰ ডাঙৰ ডাঙৰ অফিচাৰ তেওঁলোকক কিবা চিটিপিটি বুলি কিবা এটা কৰিবলৈ দিয়ে সেইটো কৰিলে তাৰমানে প্ৰিপেড মোডত মিটাৰটো নুঠে তাৰমানে ইয়াত কি কৈছিলে যিমান ব্যৱসায়িক কনজিউমাৰ আছে যিমান উদ্যোগিক কনজিউমাৰ আছে যিমান চৰকাৰী অফিচ আছে 2023 চনৰ ভিতৰত প্ৰথম লগাই লওক বুলি কৈছিলে প্ৰথম সেইবিলাক লগাই লওক সেইবিলাক লগাই যেতিয়া শেষ হ'ব সেইবিলাক লগাই শেষ হোৱাৰ পিছত গাঁৱৰ কথা আহিলেহেঁতেন কিন্তু এতিয়া তেওঁলোকে প্ৰথম টাৰ্গেট কৰিবলৈ আপোনাক